অসম ৰাজ্যৰ বাবে আজি এটা আনন্দ বাৰ্তা। মাননীয় কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া আৰু লগত প্ৰায় 50জন ওচৰা-ওচৰি দেশৰ বিভিন্ন আমাৰ পৃথিৱীৰ দেশসমূহৰ ৰাষ্ট্ৰদূত প্ৰতিনিধিসমূহক লৈ পেলাই আৰু অখন্তেক পিছতে আমাৰ ৰৈয়া যোৰহাটৰ মানে বিমানবন্দৰত তেওঁলোক নামিব। আমি সকলোৱে স্বাগতম জনাবৰ কাৰণে আহিছোঁ। অসম চৰকাৰৰ হৈ মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে আৰু বিধায়ক হিচাপে মই থাকিম আৰু আমি খুবেই আনন্দিত আৰু পাতৰ গামোচা ফুলৰ থোপা দি পেলাই আমি আদৰণি জনাম আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি হৃদয়ৰ পৰা এটা প্ৰয়াস অসম আই মাতৃক সেৱা কৰাৰ, অসম আই মাতৃক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱা, অসম দেশৰ 5খন শীৰ্ষতম ৰাজ্যত স্থানত যেন উপনীত হোৱালৈ আজি তেখেতৰ যিটো প্ৰয়াস আমি শলাগ লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কষ্ট আজি সকলো অসমৰ ৰাইজে আমি তাক প্ৰত্যক্ষ কৰিলোঁ। তেখেতৰ দিনে ৰাতিয়ে কোনো খোৱা কোনো ঘৰৰ থকা মেলা নাছিল। সমগ্ৰ বিভিন্ন দেশসমূহত তেখেতে পৰিভ্ৰমণ কৰিছিল আৰু মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাকালি আহিব। ঝুমৰ বিনোদিনী পুনৰ অসম বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। পিছলৈ গৈ পেলাই আমাৰ দুদিনীয়াকৈ 25-26ত এডভান্টেজ আছামৰ লৈ পেলাই আমাৰ লখিমীক আদৰাই লৈ পেলাই সমগ্ৰ অসম চৰকাৰ অসমৰ ৰাইজ আমি প্ৰস্তুত। মোৰ বিশ্বাস আজি এই যি ভ্ৰমণ কাৰ্যসূচী মাননীয় কেন্দ্ৰ চৰকাৰৰ বৈদেশিক মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া আৰু প্ৰায় 50খনতকৈ অধিক বিভিন্ন ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিসকলৰ আগমন যি আমাৰ অলপ পিছতে ইয়াত ঘটিব, মই উৎফুল্লিত আৰু প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰৰ পৰা পাম আৰু খুবেই আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আপুনি এটা শব্দ ক'লে লখিমী আদৰা, এইটো এডভান্টেজ আছামৰ আপুনি সেই শব্দটোৰে আমি ক'লে বেছি ভাল হ'ব ন, লখিমী আদৰা? লখিমী আদৰা মই এইটো কাৰণে কৈছোঁ, আমি খুবেই আন্তৰিকতাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰ আৰু অসমৰ এটা গৰিষ্ঠ সংখ্যক লোকে আমি খুবেই আশা পুহিছোঁ। বিভিন্ন নিবনুৱা যুৱক যুৱতীয়ে আমি আশা পুহি আছোঁ। আমাৰ যেনে আগমন ঘটিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছতেই টাটাৰ ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী প্ৰায় 27,000 কোটি টকাৰে ব্যয় সাপেক্ষে ইতিমধ্যে আৰম্ভণি হ'ল আৰু আমি আশাবাদী যে আৰু বিভিন্ন ধৰণৰ উদ্যোগ আহিব। ইয়াত আমাৰ অসমৰ ৰাইজৰ হাজাৰ হাজাৰ পৰিয়ালৰ মুখলৈ আনন্দ বিৰিঙিব। অসমৰ নিবনুৱা যুৱক যুৱতীসকলে আনন্দ বিৰিঙিব। আজি আপোনালোকে ইতিমধ্যে অৱগত হৈছে কিমান আমাৰ ল'ৰা ছোৱালী বেংগালুৰুত IT চেক্টৰত তেওঁলোকে কৰ্মৰত হৈ আছে। তেওঁলোক ইয়ালৈ ঘূৰি আহিব পাৰিব, নিজৰ ঘৰৰ ভাতকণ খাব পাৰিব, নিজৰ পৰিয়ালৰ ওচৰৰ পৰা পাব। আজি এই এটা যিটো আনন্দৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ, সেয়া আমি এই ৰাষ্ট্ৰদূতসকলৰ আজি আগমন, এই তেওঁলোক আমাৰ বাবে এইকাৰণে লখিমীৰ দৰে আমি আদৰিব বিচাৰিছোঁ। লখিমীৰ দৰে আমাৰ এই অসমৰ এই আমাৰ ভূমিত আমি তেওঁলোকক স্বাগতম কৰিব বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ এষাৰ কথাৰে হয়তো তেওঁলোকৰ দেশসমূহৰ বিভিন্ন বিনিয়োগকাৰী, বিভিন্ন উদ্যোগপতিসকলে আগ্ৰহ প্ৰকাশ কৰি ইয়ালৈ আগবাঢ়ি আহিব। এনেধৰণৰ আমাৰ তেওঁলোকক স্বাগতমে বা আদৰণিৰে নিশ্চয় আমি এটা ভাল বাৰ্তা পাম। এটা বাৰ্তা চমুকে লাগে, ঝুমুৰক যিটো বিশ্ব দৰবাৰলৈ লৈ গ'ল, কাণ্ট্ৰি দেশৰ এটা মিছন আহিছে 45 আৰু মাননীয় 45 কাণ্ট্ৰি আৰু মাননীয় এক্সটাৰ্নেল এফেয়াৰ্ছ মন্ত্ৰীগৰাকীৰ নেতৃত্বতে কাজিৰঙাত কঁহৰাত থাকিব, কাইলৈ চাফাৰী কৰিব, এডভান্টেজ ষ্টেজত অংশ ল'ব। আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।